নমস্কাৰ বন্ধু-বান্ধৱীসকল ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৩৬৭টা পদ মুকলি কৰি দিছে আৰু ১৫ তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব তো লাষ্ট ইয়াৰৰ এখন পেপাৰ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম সম্পূৰ্ণ সমাধান সহ অফিচিয়েল সিলেবাস কিদৰে ফলো হৈছে ভালদৰে আপোনালোকে গম পাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই এক্সামটোৰ বাবে অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰে PDF আমাৰ ৱেবছাইটত এভেইলেবল আছে আপোনালোকে যদি বিচাৰে কিনি ল'ব পাৰে মাত্ৰ 98ত ইংৰাজী মাধ্যমৰখন কিনিব পাৰে আৰু অসমীয়া মাধ্যমৰখন 125 টকা তো ইয়াতে আমাৰ অফিচিয়েল সিলেবাসটো এনেকুৱা জেনাৰেল ইংলিছ মুঠ 50 নম্বৰ থাকিব জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ মাত্ৰ 30 নম্বৰ থাকিব আৰু জেনাৰেল এপ্টিটিউডত 20 নম্বৰ থাকিব তো 100 নম্বৰ হ'ব এইখিনিত আৰু 20 নম্বৰ থাকিব যেটো কোৱালিফাইং হয় তো এই 20 নম্বৰটো যিমান পাইছে হেতু মেৰিট লিষ্টৰ ক্ষেত্ৰত কাউন্ট নকৰে কিন্তু আপোনালোকে 40% পাবই লাগিব অসমীয়া অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট আসামিজ ইয়াতে 20 নম্বৰৰ ভিতৰত 8 নম্বৰ আপোনালোকে পাবই লাগিব তো এইখন হৈছে গুৱাহাটী হাইকোৰ্টৰ এখন জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পেপাৰ 2023 চনৰ হৈছিলে 1 অক্টোবৰ 2023ত এই এক্সামটো অনুষ্ঠিত হৈছিলে আৰু ইয়াতে 100 নম্বৰ আছে আমাৰ সিলেবাস অনুসৰি আৰু তাৰে 20 নম্বৰ অসমীয়া সেকশন যেটো কোৱালিফাইং হয় তো প্ৰথমতে আপোনালোকে মন কৰক ইয়াতে ইংলিশ সেকশনটো আছিল ইংলিশ সেকশনৰ 50টা প্ৰশ্ন আছে প্ৰথম 5টা প্ৰশ্ন ইয়াতে সিনোনিমছ উলিয়াব দিছে দ্বিতীয় পাঁচটাটো তেনেকৈ সিনোনিমছ টাইপে উলিয়াব দিছে তো 3 নম্বৰ সেকশনত অপোজিট মিনিং উলিয়াব দিছে 5টা আছে আৰু 4 নম্বৰ সেকশনত ঠিক অপোজিট মিনিংয়ে উলিয়াব দিয়া হৈছে তো 5 নম্বৰ সেকশনত চাওক ইয়াতে পেয়াৰ দিছে পেয়াৰৰ ক্ষেত্ৰত সিমিলাৰ ৰিলেশনশিপ থকা পেয়াৰ উলিয়াব দিছে তো তাৰ পাছতো ঠিক তেনেকৈ পেয়াৰে দিছে ইয়াতে খালি ঠাই ৰাখিছে খালি ঠাই পূৰণ কৰা দিছে তো এনেকৈ 30টা প্ৰশ্ন তাৰ পাছত খালি ঠাই পূৰণ কৰা আছিল আৰু তাৰ পাছত সেন্টেন্স কাৰেকশন বা কি ভুল আছে তেনেকুৱা ধৰণৰ ইয়াতে উলিয়াব দিছে 5টা প্ৰশ্ন তাৰ পাছত এটো খালি ঠাই পূৰণ কৰাই হৈছে লাষ্ট 10টা খালি ঠাই পূৰণ কৰা দিছে এটা পেৰাগ্ৰাফৰ ওপৰত তো ইয়াৰ পিছৰ সেকশনটো আছিল জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ তো ইয়াতে 30টা প্ৰশ্ন আছে 80 লৈকে আছে আৰু 81ৰ পৰা ইয়াতে ৰিজনিং আৰু মেথছৰ প্ৰশ্ন আছে আৰু লাষ্ট কোৱালিফাইং যেটো হেয়া অসমীয়া সেকশন তো এইদৰে পেপাৰখন হৈছে পেপাৰখনৰ আমি এনসাৰ কি বিলাক অকনমান আলোচনা কৰো আপোনালোকৰ সুবিধা হ'ব আৰু যদি বিচাৰে এনেকুৱা পেপাৰৰ সমাধান আগন্তুক ভিডিঅত লৈ আহিম তো প্ৰথমতে অসমীয়া সেকশনটো চাওক অসমীয়া সেকশনটো যেহেতু আপোনালোকে 8 নম্বৰ পাবই লাগিব আৰু আমাৰ যিখন PDF সেইখনত অসমীয়া সেকশনটো আপোনালোকে পাব তেনেকুৱা ধৰণৰ প্ৰায় 700 প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰিছো আমি এই যিবোৰ হাইকোৰ্টত প্ৰিভিয়াস আহিছে বিভিন্ন পেপাৰত তো অসমীয়া সেকশনত প্ৰথমতে চাওক তলত দিয়া সন্ধিবিলাকৰ সন্ধি শব্দবিলাকৰ সন্ধি বিচ্ছেদ কৰা সন্ধি ভাঙা বা সন্ধি বিচ্ছেদ কৰা তেনেকুৱা আশ্চৰ্যটো সন্ধি ভাঙিলে কি হ'ব এনসাৰত আশ্চৰ্য অপচন এ টো ইয়াৰ শুদ্ধ উত্তৰ তো 2 নম্বৰ প্ৰশ্নটো হৈছে সংহাৰটো যদি আমি সন্ধি বিচ্ছেদ কৰোঁ তেনেহলে সম যোগ হার এইটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ আছে কালুচিত ইয়াৰ যদি আমি সন্ধি ভাঙো তেনেহলে কাল যোগ উচিত হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ আছে বলিন্দ ইয়াৰ সন্ধি ভাঙিলে বলি যোগ ইন্দ্ৰ বলত দীঘিকাৰ আছে তো বলিন্দ্ৰ ইয়াৰ সন্ধি বিচ্ছেদ অপচন এ টো শুদ্ধ উত্তৰ ইয়াতে নেক্সট প্ৰশ্নটোত শোকাকুলটো যদি আমি সন্ধি বিচ্ছেদ কৰোঁ শোক যোগ আকুল ইয়াৰ পাছত আছে তলত দিয়া ফকৰা যোজনাৰে খালি ঠাই পূৰণ সম্পূৰ্ণ কৰক অতি ভক্তি স্বৰৰ লক্ষণ ডেশ নিগনি ৰক্ষণ তো ইয়াতে 4টা অপচনত হাতীৰ কুকুৰৰ বিড়ালীৰ গৰুৰ আছে তো ইয়াতে অফিচিয়েলি শুদ্ধ উত্তৰ হৈছে বিড়ালীৰ নিগনি ৰক্ষণ অতি ভক্তি স্বৰৰ লক্ষণ বিড়ালীৰ নিগনি ৰক্ষণ ফকৰা যোজনা হয় এটো নেক্সট 107 নম্বৰ এটো আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ডেশ কাল ভাল ডাল পাল হোৱাতকৈ নোহোৱাই ভাল অপচন বি টো ইয়াৰ শুদ্ধ উত্তৰ ঘৰৰ ডেশ জুহালৰ বুঢ়া লৰা বুঢ়া গৰু নাও তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি ঘৰৰ বুঢ়া জুহালৰ মুঢ়া নেক্সট ফকৰা যোজনাটো হৈছে টান পালেহে ডেশ লয় নাম লয় কাম লয় মন লয় গতি লয় তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে টান পালেহে নাম লয় ডলাৰ বগৰী যেন বগৰাৰ ডেশ তেনে ভাগ্য জীৱন গতিও ভয় তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গতিও ডলাৰ বগৰী যেনে বগৰাৰ গতিও তেনে নেক্সট আহিছিলে তলৰ বাক্যবোৰ এটা শব্দত প্ৰকাশ কৰক
এটা শব্দত প্ৰকাশ কৰা দিছে ভালেকেইটা যাৰ পূৰ্বজন্মৰ কথা মনত আছে কৰ্তব্য যাযাবৰ শ্বহীদ জাতিস্মৰ তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাতিস্মৰ যি কণীৰ পৰা জন্মে অণ্ডজ সৰ্বজ্ঞ ৰণজ্ঞ নে বিবক্ষা তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অণ্ডজ যাৰ দুই হাত সমানে চলে অবৈতনিক অসীম সব্যসাচী মেলেকি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সব্যসাচী অপশ্যন সি তো অফিচিয়েলি এই এনসাৰবিলাক ঘোষণা কৰে আৰু সেই এনসাৰ সেটৰ পৰা মই আপোনালোকক এই এনসাৰবিলাক কৈ আছো ভৰিৰ পৰা মূৰলৈকে সভ্য আপাদমস্তক অনুকৰণ নে হতভগা তো ভৰিৰ পৰা মূৰলৈকে বুলি ক'লে এইটো হৈছে আপাদমস্তক বুলি আমি ক'ব পাৰো এটা শব্দত প্ৰকাশ কৰিলে যি হিচাপ মতে নচলে বেহিচাবি কানিয়া অঘৰি নে কলনি তো এইটো হৈছে বেহিচাবি যথেষ্ট ইজি আছিলে এইটো প্ৰবাসত থকা মানুহ কাক কোৱা হৈছে সতীৰ্থ জলচৰ প্ৰৱসুৱা নে পৰশ্চিকাতৰ তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি প্ৰৱসুৱা এবাৰ ফল দিয়াৰ পাছত যি গছ মৰি যায় ঔষধি বনস্পতি পংকজ নে মানিনী তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঔষধি যি গৰু মহৰ গাড়ী চলায় বৰলা নাৱৰীয়া গাৰোৱান নে মাউৰা তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাৰোৱান আনৰ দুখ দেখা স্বভাৱ অসূয়া অনন্ত অকথ্য নে নিশাচৰ তো আনৰ দুখ দেখা স্বভাৱ যাৰ আছে তাক কোৱা হৈছে অসূয়া কথা কোৱাৰ যি ইচ্ছা বিবক্ষা সভ্য নিৰ্দয় নে কুমাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিবক্ষা কথা কোৱাৰ ইচ্ছা বিবক্ষা তো এইবাৰ আমি যিখিনি জেনেৰেল নলেজৰ প্ৰশ্ন আছে সেইখিনি আলোচনা কৰোঁ তো ইয়াতে অফিচিয়েল সিলেবাছতে কোৱা হৈছে যে জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ জেনেৰেল নলেজৰ মাজে মাজে কম্পিউটাৰ নলেজৰ প্ৰশ্ন আপোনালোকক সুধিব তো ইয়াৰ এই পেপাৰখনৰ প্ৰথম প্ৰশ্নটো আছিলে ফৰ হোৱাট স্পৰ্ট দ্য ৱেব ইলিছ ট্ৰফি ইজ এৱাৰ্ডেড ৱেব ইলিছ ট্ৰফি এই ট্ৰফিটো কোনটো খেলত প্ৰদান কৰা হয় কাবাডী নেটবল প'ল' নে ৰাগবি তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাগবি নামৰ খেলবিধত ৱেব ইলিছ ট্ৰফিটো প্ৰদান কৰা হয় দ্য টাৰ্ম কাছলিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট কাছলিং শব্দটো কোনটো স্পৰ্টৰ লগত জড়িত হৈ আছে ব্ৰিজ চেছ ব্ৰিলিয়াৰ্ড নে ক্ৰকুৱেট তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চেছ খেলত এই কাছলিং শব্দটো ব্যৱহাৰ হয় নেক্সট প্ৰশ্নটো আছে ডং ইজ দ্য কাৰেঞ্চি অফ হুইচ কাউণ্ট্ৰি ডং এইটো কোনখন দেশৰ কাৰেঞ্চি তো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইয়েমেন চিৰিয়া লাওছ নে ভিয়েটনামৰ কাৰেঞ্চি এই ডং তো ইয়াৰ পিছৰ প্ৰশ্নটো দ্য নেশ্যনেল এন্থেম অফ হুইচ কাউণ্ট্ৰি ইজ বিলাডি 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 তো এইটো কোনখন দেশৰ নেশ্যনেল এন্থেম ইজিপ্ট ইষ্টনিয়া কুৱেইট নে টানজানিয়া তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইজিপ্টৰ এইটো নেশ্যনেল এন্থেম তো নেক্সট প্ৰশ্নটো আছিলে চেজম ইজ দ্য পাৰ্লিমেণ্ট অফ হুইচ কাউণ্ট্ৰি তো এই SEJM তো এই হেৰিখন কাৰ পাৰ্লিয়ামেণ্ট নেদাৰলেণ্ড ৰোমানিয়া পোলেণ্ড নে নৰৱে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পোলেণ্ডৰ পাৰ্লিয়ামেণ্টক চেজম বুলি কোৱা হৈছে চাৰ্ভিচেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ আৰ ডিল্ড আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইউনিয়ন আৰু ষ্টেটৰ লগত ডিল্ড হৈ থকা চাৰ্ভিচবিলাক আমাৰ সংবিধানৰ কোনটো পাৰ্টত অন্তৰ্ভুক্ত হৈ আছে পাৰ্ট 12 পাৰ্ট 13 পাৰ্ট 14 নে পাৰ্ট 15 তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্ট 14ত আছে নেক্সট প্ৰশ্নটো বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট দ্য 9th schedule was added in the constitution of India আমাৰ সংবিধানত 9 নম্বৰ শেডিউলটো কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে প্ৰথম দ্বিতীয় তৃতীয় নে চতুৰ্থ তো আমাৰ এই যিটো 9 নম্বৰ শেডিউল হেতু প্ৰথম যি সংবিধান সংশোধনী হৈছিল কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট হৈছিল তাৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট প্ৰশ্নটো বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট দ্য ডোগৰী লেংগুৱেজ এলং উইথ 3 others were added in the 8th schedule of the constitution of India ডোগৰী ভাষাৰ লগত অন্য 3টা ভাষা আমাৰ সংবিধানৰ 8 নম্বৰ শেডিউলত অন্তৰ্ভুক্ত কৰা হৈছিল এটা সাংবিধানিক সংশোধনীৰ জৰিয়তে সেই সাংবিধানিক সংশোধনীটো কোনটো 90th Amendment Act 92nd Amendment Act 93rd নে 94th তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 92nd Amendment Act 92 নম্বৰ যি সংশোধনী সেই সংশোধনীৰ জৰিয়তে এই ভাষাকেইটা আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট প্ৰশ্নটো
Naki is a freshwater lake. It is situated in which Indian state? Naki eta freshwater lake হ্ৰদ তো এই হ্ৰদটো আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আছে অন্ধ্ৰ প্ৰদেশ তেলেংগানা মণিপুৰ নে ৰাজস্থান তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ৰাজস্থানত আছে এই নাক্কি নামৰ হ্ৰদটো which Mughal emperor is also known as Zindapir Zindapir বুলি কাক জনা হয় Zindapir বুলি জনা হয় ঔৰংজেব নেক্সট প্ৰশ্নটো কাৰেন্ট এফেয়াৰ আছিলে থাৰমান সান মুগাৰাটনাম is the present president of to 2023 চনৰ প্ৰেসিডেন্ট আছিল তেও মৰিচিয়াছ মালদ্বীপ সিংগাপুৰ নে ইন্দোনেছিয়া তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে সিংগাপুৰৰ প্ৰেসিডেন্ট গৰাকী আছিল এই গৰাকী 2023 চনৰ সেই সময় যেতি আমাৰ এই এক্সামটো হৈছিল নেক্সট প্ৰশ্নটো কাৰেন্ট এফেয়াৰ আছিল the incumbent chief justice of India honorable Dr. Justice D.Y. Chandrachud will demit office on November 10 2024 going by the rule of seniority who is expected to succeed him to next chief justice of India কোন হ'ব তেওঁক সাকসিড কৰি হেতু হদিছে তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি জাস্টিস সঞ্জীৱ খান্না আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ চিফ জাস্টিস কোন ভূষণ ৰামকৃষ্ণ গগৈ মনত ৰাখিব ভূষণ ৰামকৃষ্ণ গগৈ বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ চিফ জাস্টিস নেক্সট who served as the first chief justice of Assam High Court আমাৰ অসমৰ হাই কোৰ্টৰ প্ৰথম গৰাকী চিফ জাস্টিস কোন আছিল জাস্টিস টিভি থাদানি জাস্টিস স্যাৰ আৰ এফ লোজ জাস্টিস সৰজু প্ৰসাদ জাস্টিস সিপি সিনহা তো ইয়াৰ শুদ্ধ উত্তৰটো কি অপচন নম্বৰ বি জাস্টিস স্যাৰ আৰ এফ লোজে Next question to who among the following bears the distinction of being the only non-lawyer and only officer of the Indian civil service to serve as the Chief Justice of India? To amar bharatborkhor egoraki Chief Justice ji lawyer nohoy non-lawyer asile aru egoraki ICS বিষয় asile Indian civil service or বিষয় asile to he goraki kun তো সাধাৰণতে চিফ জাস্টিস বিলাক লয়াৰৰ পৰাই হয় কিন্তু এও লয়াৰ নাছিলে তো এটো যথেষ্ট ক্ৰিটিক্যাল প্ৰশ্ন হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি জাস্টিস কে এন ওয়াংশু নেক্সট প্ৰশ্নটো দ্য পপুলাৰ কোটেশন ফৰ ফুলস ৰাছ ইন হোৱেৰ এঞ্জেলছ ফিয়াৰ টু ট্ৰিট ইজ এট্ৰিবিউটেড টু হুম তো এই বাক্যশাৰী কাক এট্ৰিবিউট কৰা হৈছে আলেকজাণ্ডাৰ পপ থমাস গ্ৰে Alfred Tennyson ne Henry James to yar শুদ্ধ উত্তৰটো হৈছে Alexander Pope next প্ৰশ্ন to MS Word is an example of computer প্ৰশ্ন হৈ গল an operating system an application software a processing device ne an input device to an application software MS Word to eta application software a computer cannot boot if it does not have the computer boot নহয় যদি হে ইয়াৰ operating system না থাকে অপচন সি to ইয়াৰ শুদ্ধ উত্তৰ আছিল Next question to dash is the process of dividing the disks into tracks and sector. To computer logo jorito proshno disks bilak bibhinno track aru sectorot bhag koratok ki koa hoise tracking formatting crashing ne alloting to yar শুদ্ধ উত্তৰটো হৈছে formatting next question to dash are attempts by individuals to obtain confidential information from you by falsifying their identity তো ইয়াতে মিথ্যা ভাবে বা ফাকি দি আপোনাৰ কনফিডেন্সিয়েলস গোপন তথ্য উলিওৱা যি চেষ্টা সেই চেষ্টাটোক কি বুলি কোৱা হৈছে পিচিং বুলি কোৱা হৈছে অপচন এ টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো the hardware device that converts digital information from your computer into analog signals that can transmit over wires and vice versa কম্পিউটাৰ এটা হাৰ্ডৱেৰ ডিভাইস যিটোৱে ডিজিটেল ইনফৰমেশন বিলাক এনালগ সিগনেললৈকে কনভাৰ্ট কৰে তো হেইটো কি কোৱা হৈছে ওয়াইফাই ইউএসবি মডেম নে পোৰ্ট তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মডেম তো ইয়াতে 30টা জিকে প্ৰশ্ন আছে বাকিখিনিও আমি নেক্সট সেশনত আলোচনা কৰিম আৰু গুৱাহাটী হাই কোৰ্টৰ যদি
প্ৰশ্ন কাকতবিলাক লাগে আপোনালোকক এনসাৰ সহ এইখন PDF আমাৰ পৰা কিনি ল'ব পাৰে প্ৰায় 120খন পেপাৰ আছে য'ত গুৱাহাটী হাইকোৰ্টৰ প্ৰায় 60খনৰ ওপৰত প্ৰশ্ন আছে তাৰ উপৰি অসমৰ বিভিন্ন এক্সাম PNRD SLPRB ৰ এক্সাম DHS DME APSC আৰু বিভিন্ন এক্সামৰ পেপাৰ এনসাৰ কি সহ আছে যথেষ্টখিনিত কিছুমানত এনসাৰ কি নাই তো যিখিনি সম্ভৱ হয় আমি এনসাৰ কি এড কৰিছো আপোনালোকে এইখন কিনি ল'ব পাৰে বৰ্তমান মাত্ৰ 150 টকাতে দি থকা হৈছে 120খন কৈ পেপাৰ তো আপোনালোকৰ সকলো এক্সামৰ বাবে হেল্পফুল হ'ব আৰু কম দিনত ইয়াতে ADR পেপাৰো সংযোগ কৰা হ'ব তেতিয়া আপোনালোকে আমাক WhatsApp কৰিব যদি এতিয়া পেমেন্ট কৰি কিনে পিছত আকৌ আপডেটেড ভাৰ্চনটো WhatsAppত দি দিয়া হ'ব তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ